আগত মোৰ নাউজুবিল্লাহ ক'ব লাগিব, নাউজুবিল্লাহ। আল্লাহৰ বোলে মক্কাত বোলে আল্লাহৰ বোলে মূৰ্তি ওলাইছে, মানে আল্লাহক মক্কাত মানুহে পূজা কৰিব যায়, ইছলাম মানুহে মক্কাত পূজা কৰিব যায়। এজন বান্দৰে কৈছে, মুস্তফা কামাল আজাৰী বান্দৰে একজনে কুকুৰে কৈছে, আছে আল্লাহৰ মূৰ্তি, পৃথিৱীৰ এক বৃহত্তম মানে মূৰ্তি আৰবত আছে আল্লাহৰ, যিটোক আমি কাবা বুলি কওঁ, বুজি পাইছেনে? আমি কাবা বুলি কওঁ, আৰবত আছে আল্লাহৰ মূৰ্তি। হয়, আল্লাহৰ মূৰ্তি বনোৱা নাই, অন্য কোনেও বনোৱা নাই, ক'তো নাইকিয়া, কোনেও বনোৱা নাই, প্ৰয়োজন নহ'ল কাৰো, কাৰণ বৃহত্তম এটা মূৰ্তি বনাই পেলাই যিহেতু আৰবত ৰখা। নাউজুবিল্লাহ। বান্দৰে কৈছে মক্কাত বোলে আমাৰ আল্লাহক বোলে মানুহে পূজা কৰিব যায়। কিমান ডাঙৰ বান্দৰ! আৰু এইখন মুস্তফা কামাল আজাৰীক মই একো ক'ব কাৰণে নাই। আল্লাহক মই ক'ম, আল্লাহক আপোনাৰ মই কোনটো ভাষাত কথা পাতিলে তুমি মোৰ কথাখন কবুল কৰিবা, আৰু তোমাৰ লগত আমি কোনটো ভাষা কথা পাতিব পাৰি, আল্লাহ তুমি মোৰ কথাখন কবুল কৰিবা। তোমাৰ কথা পাতিলে তুমি নিশ্চয় মোৰ কথাখন কবুল কৰিবা। আৰু এইখন মুস্তফা কামাল এই বান্দৰাক তুমি কেতিয়া শুকনা মাছ বনাবা? তোমাক নিন্দা কৰিছে, তোমাক বন্ধুত নিন্দা কৰিছে, তোমাৰ সাহাবিক নিন্দা কৰিছে এইখন বান্দৰে। আৰু ৰাইজক এইটো আহ্বান জনাম, আপোনালোকে পাৰিলে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, কাৰণ এই বান্দৰ আমি চবেই মিলি যে আমাৰ ইছলাম মানুহৰ মাজত আমি চবেই মিলি আমি যে দোৱা কৰিব পাৰোঁ, আল্লাহ তাত দোৱা কৰিব পাৰোঁ, বা আল্লাহক নিন্দা কৰিছে, আল্লাহক নবীক নিন্দা কৰিছে, আমাক নিন্দা কৰিছে, আমাৰ মৌলানাৰ নিন্দা কৰিছে, আমাৰ মৌলানা মুক্তিৰ নিন্দা কৰিছে, বা আল্লাহ যে তাক সোনকালে শুকনা মাছ বনাই আমি যে চবেই মিলি দোৱা কৰিব পাৰোঁ, ইমানখিনি। ধন্যবাদ।